কালি অসমৰ বয়ন শিল্প বিশেষকৈ মুগা শিল্প ক্ষেত্ৰত এক যুগান্তকাৰী আঁচনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি দেশবাসী তথা অসমবাসীৰ উদ্দেশ্যে কালি ডনাৰ কাৰ্যালয়ত উন্মোচন কৰা হয় সঞ্চাৰ ভৱনত। মিছন চেনেহজৰী নামেৰে 411 কোটি টকাৰ ব্যয় সাপেক্ষ এই আঁচনিয়ে সমগ্ৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ মুগা শিল্পক বহুদূৰ আগুৱাই লৈ যাব। প্ৰায় 2,60,000 বয়ন শিল্প তথা মুগা শিল্পৰ লগত জড়িত পৰিয়ালৰ উত্তৰণৰ লগতে আমাৰ মুগা শিল্পৰ বিকাশৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে অসম চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ে এই প্ৰকল্প এই অভিযান চেনেহজৰী অভিযান আৰম্ভ কৰিছে। নামটোৱে সুন্দৰ চেনেহজৰী, আৰু কালি আনুষ্ঠানিকভাৱে যেতিয়া ইয়াক উদ্বোধন কৰিছিল তেতিয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছিল ইমান সুন্দৰ নামটোৰ বাবে চেনেহজৰী। আপোনালোকে সকলোৱে জানে যে মুগা কেৱল অসমত উপলব্ধ, আনকি ইয়াৰ বৈজ্ঞানিক নামটো হ'ল এন্থেৰিয়া আছামেনচিছ, অৰ্থাৎ বৈজ্ঞানিক নামটোতো অসম শব্দ সংযুক্ত হৈ আছে। এন্থেৰিয়া আছামেনচিছ পৃথিৱীৰ ভিতৰতে আটাইতকৈ দাম থকা আটাইতকৈ মূল্যৱান সিল্ক বা ৰেচম বিধেই হৈছে মুগা। মুগা শিল্পৰ উত্তৰণৰ বাবে আমাৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে প্ৰণালীবদ্ধভাৱে বিগত দশক জুৰি কাম কৰি আহিছে। বিশেষকৈ নৰেন্দ্ৰ মোদীদেৱে আমাৰ দেশৰ প্ৰধান সেৱকৰ দায়িত্ব লোৱাৰ পিছতেই মুগাৰ উৎপাদন বিগত 12 বছৰত 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। 2014লৈকে সমগ্ৰ অসমত লগতে ভাৰতত সমগ্ৰ দেশত 24,000 মেট্ৰিক টন ৰেচম উৎপাদন হৈছিল, কিন্তু বহু প্ৰণালীবদ্ধ অভিযানৰ বাবে সি আজিৰ তাৰিখত 10 বছৰৰ অন্তত 34,000 মেট্ৰিক টন আজি ৰেচম উৎপাদন হয়, তাৰ ভিতৰত মুগা অন্যতম। আৰু ইয়াত আৰু অধিক এই মুগাৰ উৎপাদন মুগাৰ আন্তঃৰাষ্ট্ৰীয় বিপণনৰ বাবে আৰু মুগা শিল্পৰ সৈতে জড়িত আমাৰ কৃষকৰ পৰা বয়ন শিপিনীসকললৈকে বোৱনীসকললৈকে সকলোকে সামৰি এই ক্ষেত্ৰখন উত্তৰণৰ বাবে 411 কোটি টকাৰ এক অভিযান আৰম্ভ কৰিছে, যাৰ নামেই হ'ল মিছন চেনেহজৰী অভিযান। ই হ'ল ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ এক যৌথ প্ৰক্ৰিয়া, য'ত আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰালয় আৰু বস্ত্ৰ দপ্তৰো জড়িত হৈ আছে। এইখিনিতে প্ৰাণিধানযোগ্য যে 411 কোটি টকাৰ এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 46 কোটি টকাৰ নিয়োগ থাকিব, আৰু আমাৰ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা আমাৰ চেন্ট্ৰেল চিল্ক বোৰ্ডৰো 55 কোটি টকাৰ ইয়াত অৰিহণা থাকিব। কেৱল সেয়াই নহয়, ডনাৰ মন্ত্ৰালয়ৰ গভৰ্ণমেণ্ট অফ আছাম ৰাজ্য চৰকাৰৰ লগতে আমাৰ টেক্সটাইল, তাৰ উপৰিও ICAR, NCDC, মিনিষ্ট্ৰী অফ কোঅপাৰেটিভছ, NESSDC, IIT গুৱাহাটী, DRDO, FPO কোম্পানীবিলাক আমাৰ প্ৰতিগৰাকী অংশীদাৰ এই গোটেই অভিযানটোৰ সৈতে সংযুক্ত হৈ থাকিব। আৰু মাত্ৰ 11টা কোৱাৰ্টাৰত মাত্ৰ 33 মাহৰ ভিতৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা হ'ব। সম্পূৰ্ণ টাইম বাউণ্ড এক মিছন, অৰ্থাৎ সময় সাপেক্ষ 3 মাহৰ ভিতৰত কি কৰিম, পৰৱৰ্তী 3 মাহৰ ভিতৰত কি কৰিম, সকলোবিলাক ডনাৰ মন্ত্ৰালয়ৰ তত্ত্বাৱধানত ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয় তথা মই উল্লেখ কৰা মন্ত্ৰালয় তথা বিভাগসমূহ আৰু অসমৰ কৃষক শিপিনী বোৱনী সকলোৰে সৈতে লগ লাগি এই কাম কৰা হ'ব। ইয়াত 9টা প্ৰায়ৰিটি ক্ষেত্ৰ আছে। GI অথেণ্টিকেশ্যন অৰ্থাৎ ব্ৰেণ্ড এনফৰ্চমেণ্ট, আৰু আপোনালোকে জানে আজিৰ তাৰিখত ট্ৰেচেবিলিটি, ক'ৰ পৰা উৎসটো কোনখিনিৰ পৰা কৰা হৈছে, সম্পূৰ্ণ নিখুঁতভাৱে কৰা হৈছে নাই, মুগা সম্পূৰ্ণ শুদ্ধ মুগা হয়নে নহয়, ক'ৰ পৰা ই উপলব্ধ হৈছে, সেইবিলাকৰ পৰা আদি কৰি GI টেগৰ যি